সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু মই এতিয়া যি ঠাইলৈ গৈ আছোঁ মানে উত্তৰ গুৱাহাটীৰ প্ৰতি বছৰে আয়োজন কৰা এখন বিশেষ পূজালৈ গৈ আছোঁ আৰু এতিয়া মই যি ঠাইৰে গৈ আছোঁ এই ঠাইটো অনাগত দিনত হ'ব খুবেই ডাঙৰ খুবেই ভব্য ৰাস্তা হ'ব 6 লেনযুক্ত ৰাস্তা হ'ব আৰু ৰাস্তাটো চাওক এইটো ৰাস্তাটো হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰা ৰাস্তাটো এনেকৈ গৌৰীপুৰ হৈ চাংচাৰী ৰঙিয়া নলবাৰী এনেকৈ যাব পাৰি চাওক ৰাস্তাটো কিমান ডাঙৰ হ'ব আৰু ৰাস্তাৰ কাম ইতিমধ্যে চলি আছে আৰু সেইফালে দলঙৰো কাম চলি আছে আৰু মেইন ৰাস্তাটো এইটো আৰু তাৰ সেইফালেটো এতিয়া মই যিটো ৰাস্তাৰে গৈ আছোঁ এই ৰাস্তাটো সিমান ডাঙৰ নহয় সৰু আৰু এনেকুৱা ৰাস্তাই এই মেইন ৰাস্তাৰ সেইফালেও বনাই আছে আৰু আমি এতিয়া যিখন পূজালৈ গৈ আছোঁ সেই পূজাৰ গেটখন ইয়াতে পাই গ'লোঁ আৰু এফালে আজি মোৰ লগত কোন কোন আহিছে সেইটোও ক'ম আপোনালোকক আৰু এই পূজাটো খুবেই বিশেষ কাৰণ প্ৰতি বছৰে বিশাল কাৰ্যসূচীৰে এই পূজাভাগ আয়োজন কৰা হয় আমি মানে উত্তৰ গুৱাহাটীত যাম আৰু মই মানে ৰেডি ৰেডি হোৱা নাই মই এই কাপোৰ এইটো মায়ে আমাৰ বেগত পিন্ধি যাব গাইছ মানে কাপোৰ যাব হ'ল এবাৰ এই আমাৰ মানে এই কি ধুনীয়া বতাহ দি আছে এইটো চলাটো চলাটো এটা মানুহ দি গৈছে আমাৰ ঘৰতে নহয় ওচৰ পাছৰ মানুহ এটা দি দিছে ওচৰ পাছৰ নহয় আৰু আপোনালোকে দেখা পাব মাই এই চাওকচোন কিবা কৰি আছে মানে মেখেলা চাদৰ পিন্ধি যাব যে এই আৰু জুখি চাইছি কেনে লাগে কেনে ভাল লাগে না বেয়া লাগে আৰু আজি মোৰ লগত উত্তৰ গুৱাহাটীৰ সেই বিশেষ পূজাখন চাবলৈ আহিছে এইফালে আমাৰ ধুনু আৰু এইফালে মানুহজনী আৰু যোৱা বছৰ আহিছিলোঁ যোৱা বছৰ আগৰ বছৰো মই আহিছিলোঁ কিন্তু ইহঁতে অহা নাছিল আৰু এই বছৰ ইহঁতক লৈ আহিলোঁ বাবু পূজা খাই আহিলা কেনেকুৱা হৈছে পূজা বঢ়িয়া আৰু এতিয়া আমি লাহে লাহে এনেকৈ এই ৰাস্তাটোৰে গৈ আছোঁ আৰু এই ৰাস্তাটো যদি চাই আপোনালোকে এইফালে নতুনকৈ মানে অলপ ৰাস্তাটো ভাঙিছে আৰু এইফালে ধুনীয়াকৈ বল্ডাৰ গাঁথনি মাৰি পেলাই ৰাস্তাটো বনাই আছে আৰু এতিয়া আবেলিৰ সময় ধুনীয়াকৈ গৈ আছোঁ আৰু আমাৰ ধুনু আগে আগে চাইড দে ধুনু আৰু এতিয়া আহি পালোঁ পূজা হোৱা বিশেষ ঠাইখনলৈ মানে উত্তৰ গুৱাহাটীৰ বিহ লঙনিত এইটো পৰম শিৱ মন্দিৰৰ মেইন গেটটো আৰু মেইন গেটেৰে এতিয়া ভিতৰলৈ সোমাই যাওঁ বলক আৰু এতিয়াৰ পৰা মানে 2 তাৰিখৰ পৰা 8 তাৰিখলৈকে ইয়াতে বৃহৎ পূজা চলি আছে আৰু এইফালে যদি চাই আপোনালোকে চাওক ইমান ধুনীয়াকৈ সজাইছে শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ মহাযজ্ঞ আৰু এইফালে এইটো যজ্ঞ গৃহটো আৰু ইমান ধুনীয়াকৈ পুষ্পমালাৰে সুসজ্জিত কৰি তুলিছে মুঠতে ঠাইখিনি খুবেই ধুনীয়া লাগিছে আৰু এতিয়া মই ভিতৰলৈ সোমাই আহিছোঁ আৰু মই ভইচ অভাৰ কৰি দিছোঁ কাৰণ ইতিমধ্যে যজ্ঞ চলি আছে এফালে জপ ধ্যান কৰা কক্ষ আছে এফালে ধুনীয়াকৈ বহি জপ ধ্যান কৰিব পাৰিব আৰু এফালে যদি চাই এইফালে এটা মন্দিৰ আছে আৰু এইফালে মুঠতে ঠাইখিনি খুবেই ধুনীয়াকৈ খুবেই আকৰ্ষণীয়ভাৱে সজাইছে আৰু এইফালে নন্দী আৰু এইটো শিৱ মন্দিৰে হ'ব আৰু এইফালে চাওক এইটো যজ্ঞ গৃহ আৰু এইফালে চাওক কলহযাত্ৰাৰ কলহবিলাক ইয়াতে এনেকৈ এই যজ্ঞ গৃহৰ চাৰিওফালে শাৰী পাতি লাইন কৰি থৈ দিছে আৰু ঠাইখিনিলৈ আহি মানে খুবেই ভাল লাগিছে যোৱা বছৰো মই ইয়ালৈ আহিছিলোঁ খুবেই ভাল লাগিছে আৰু এইফালে বৃহৎ বেলগছ আৰু বেলগছত টিলিঙা আৰি দিছে আৰু এইফালে চাওক ত্ৰিশূল শিৱলিংগ আৰু নন্দী খুবেই ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে ইয়াতে এনেকৈ ৰাখিছে আৰু খেৰৰে ধুনীয়াকৈ বেৰ সাজি দিছে আৰু এইফালে বড়োসকলৰ উপাসনাৰ স্থল মানে বাথৌ মন্দিৰো লগতে আছে আৰু 8 তাৰিখে মহাশিৱৰাত্ৰি উপলক্ষে ইয়াতে যজ্ঞৰ পূৰ্ণাহুতি দিয়া হ'ব আৰু আপোনালোক সকলোৱে ইয়ালৈ আহিব বুলি কামনা কৰিলোঁ আৰু এইফালে মুঠতে ঠাইখিনি চাওক ইমান প্ৰকাণ্ড বেলগছ আৰু বেলগছৰ ওচৰতে এইফালে যজ্ঞ গৃহটোত ইতিমধ্যে যজ্ঞ চলিয়ে আছে ইয়াতে প্ৰসাদ দি আছে এতিয়া আমি প্ৰসাদ ল'ম
তাতে আজি ইমান মানুহ হোৱা নাই ন কম আৰু ইয়াতে প্ৰসাদ লৈ ল'লোঁ আৰু প্ৰসাদ ইয়াতে আমি সকলোৱে লৈ লৈছোঁ আৰু এতিয়া প্ৰসাদখিনি খোৱা হোৱাৰ পিছত এতিয়া আমি ভোগ খাবলৈ যাম এতিয়া আমি ভোগ খাবলৈ আহিছোঁ আৰু এইফালে ভোগ দি আছে আৰু এইফালে চাওকচোন ভোগঘৰৰ সন্মুখতে এনেকৈ কাঁহীবিলাক ৰাখি থোৱা আছে যিসকলে ভোগ গ্ৰহণ কৰিব আহে তেওঁলোকে ইয়াৰ পৰা নিজে কাঁহী আৰু গিলাচ লৈ ল'ব লাগে আৰু আমিও ইয়াৰ পৰা কাঁহী আৰু গিলাচ লৈ লৈছোঁ ভোগ গ্ৰহণৰ বাবে আৰু এই ভাইটিসকলে এনেকৈ আমাক ভোগ প্ৰদান কৰি আছে আৰু মানে ইয়াতে আমি এতিয়া ভোগ গ্ৰহণ কৰি থকা অৱস্থাত আমি তিনিজনে আছোঁ আৰু ভোগ খোৱাৰ পিছত নিজৰ কাঁহী নিজে ধুই পৰিষ্কাৰ কৰি থৈ যাব লাগে আৰু এইফালে ধুনুৰ কাম কৰাৰ হেৰি নাছে কিয়া বাচন ধোৱাৰ যি আগ্ৰহ ঘৰত হ'লে নোধোৱে ধুনু ঘৰতো ধোৱা